হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। সমৰ্থ পৰ্টেল ৰিঅ'পেন হৈ গ'ল। য়েছ, সমৰ্থ পৰ্টেল ইতিমধ্যে ৰিঅ'পেন হৈ গৈছে। যিবোৰ ষ্টুডেণ্টে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলা বা কিবা কাৰণত প্ৰব্লেম হৈছিলে বা কৰিব পৰা নাছিলা, তোমালোকলৈ এটা গল্ডেন অপৰচুনিটি দিছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে বা সমৰ্থ পৰ্টেলে। তোমালোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। চ' মোৰ কথাকেইটা ভালদৰে শুনিবা। তোমালোকে সমৰ্থ পৰ্টেল যিবোৰ ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, প্ৰগ্ৰাম ছিলেকশ্যন কৰিছিলা বা প্ৰগ্ৰাম ছিলেকশ্যন কৰা নাছিলা, অনলি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলা বা ৰেজিষ্ট্ৰেশ্যন মেক্সিমামেতো ৰেজিষ্ট্ৰেশ্যনো কৰা নাই, যিবোৰ ষ্টুডেণ্ট মেক্সিমাম আছে যে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলা। চ' তোমালোকে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা। ফাৰ্ষ্ট অফ অল তোমালোকে সমৰ্থ পৰ্টেলৰ অফিচিয়েল ৱেবছাইট assam.samart.ac.in মিনছ সমৰ্থ পৰ্টেল মাৰি দিলে সেই ৱেবছাইটটো আহি যাব, তোমালোকে তাতে যাবা। তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যন মাৰিবা। নিউ ৰেজিষ্ট্ৰেশ্যন মাৰাৰ পিছত তোমালোকে কি কৰিবা, তোমালোকৰ তাতে লেফ্ট ছাইড এণ্ড ৰাইট ছাইড, লেফ্ট ছাইডে ইনষ্ট্ৰাকশ্যন দিয়া থাকিব। তাতে লিখা আছে যে ক্লাছ 10ৰ মাৰ্কশ্বিটৰ মতে তোমাৰ ডিটেইলছখিনি হ'ব লাগিব। মিনছ তোমাৰ নাম, তোমাৰ ডেট অফ বাৰ্থ, ক্লাছ 10ৰ যিটো মাৰ্কশ্বিট সেইটোৰ মতে হ'ব লাগিব। চ' তুমি তাৰপিছত ৰাইট ছাইডত কি আছে, যদি খোলা ৰাইট ছাইডত তোমাৰ নাম, এপ্লিকেণ্ট নেম, তোমাৰ নাম তুমি দিলা। তাৰপিছত তোমাৰ ডেট অফ বাৰ্থ দিব লাগিব, ডেট অফ বাৰ্থ দিলা। তাৰপিছত এইটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অনলি ফাৰ্ষ্ট অফ অল ৰেজিষ্ট্ৰেশ্যন। তোমালোকে ডেট অফ বাৰ্থ দিলা, অলৰেডি ভিডিঅ'ত দেখুওৱা আছে, তথাপি মই কৈ আছোঁ। চ' তোমাৰ নাম, তোমাৰ ডেট অফ বাৰ্থ দিলা। তাৰপিছত তুমি এটা ইমেইল দিব লাগিব, তোমাৰ এটা ইমেইল একাউণ্ট থাকিব লাগিব, ইমেইল তুমি দিলা। ইমেইল এগেইন দিব লাগিব, এণ্টাৰ ইমেইল। তাৰপিছত তোমাৰ ফোন নাম্বাৰ দিব লাগিব, এটা ফোন নাম্বাৰ, তোমাৰ ফোন নাম্বাৰ এগেইন দিব লাগিব। তাৰপিছত তুমি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। মিনছ তুমি এটা এনেকুৱা পাছৱৰ্ড দিবা যাতে 8টা লেটাৰ, তাৰপিছত এটা নাম্বাৰ আৰু এটা চিম্বল যাতে থাকে, যাতে হাৰ্ড মানে পাছৱৰ্ড হয়। তাৰপিছত কি কৰিবা, এটা কেপচা থাকিব তলত, কেপচাটো তুমি ছেম টু ছেম তাতে বহাই দিবা। তাৰপিছত ক্ৰিয়েট মাৰি দিবা, তোমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তোমাক এটা OTP দিব। তোমাৰ ইমেইল এণ্ড মোবাইল নম্বৰত দুয়োটাতে এটা OTP দিব। ইমেইলৰ OTP, মেইল OTP বুলি মেইলত OTP দিবা, ইমেইলৰ পৰা চাই। আৰু ফোন নম্বৰত এটা OTP আহিব, সেইটো OTP তুমি তাতে ফোন নম্বৰৰ জেগাত দিবা। তাৰে পিছত তোমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পিছত কি কৰিব লাগিব, এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ তোমাৰ ইমেইলত পঠাব। আৰু সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু আগতে যিটো পাছৱৰ্ড দিছিলা সেইটো দি তুমি লগ ইন কৰিব লাগিব। ওপৰত ছাইডত সমৰ্থ পৰ্টেলৰ ছাইডত লগ ইন আছে, লগ ইন কৰিলা। লগ ইন কৰি উঠাৰ পিছত তাৰপিছত তোমাৰ কি আহিব, যে পিংক কালাৰেৰে লিখা আহিব তোমাৰ ডাটাখিনি কি নাই, প্ৰফাইল কমপ্লিট হোৱা নাই। তাতে তুমি ক্লিক কৰিব লাগিব, কমপ্লিট ইউৰ প্ৰফাইল। প্ৰফাইল ইজ নট কমপ্লিট, তাতে লিখা আছে পিংক কালাৰেৰে, চাবা। তাৰপিছত কি কৰিবা, যে কমপ্লিট ইউৰ প্ৰফাইল মাৰিবা। তাৰপিছত তোমাৰ বেছিক ইনফৰ্মেশ্যনখিনি তুমি দিব লাগিব, তোমাৰ ঘৰ ক'ত, তোমাৰ নাম, তোমাৰ ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম। তাৰপিছত তোমাৰ মাদাৰ কি অকুপেশ্যন, তোমাৰ ঘৰৰ ইনকাম কিমান, তাৰপিছত অন্যান্য আৰু বাকী। তাৰপিছত ফোন নাম্বাৰ, ইমেইল চিমেইল ক'ৰবাত দিব লাগিব। আৰু তোমাৰ এড্ৰেছ, তোমাৰ ঘৰ ক'ত, পিন নাম্বাৰ, তাৰপিছত ডাকঘৰ, সেইবোৰ দিব লাগিব। তাৰপিছত তোমাৰ ডকুমেণ্টছ, ইনকাম চাৰ্টিফিকেট বা তুমি আধাৰ কাৰ্ড, তোমাৰ এটা ভেলিড ID প্ৰুফ দিব লাগিব। মিনছ আধাৰ কাৰ্ড দিলেও হৈ যাব, আধাৰ কাৰ্ড দিবা, হৈ যাব। তাৰপিছত কি কৰিব লাগিব, তোমাৰ ডিটেইলছখিনি দিলা। তাৰপিছত তুমি ডিটেইলছখিনি দিয়াৰ পিছত প্ৰিভিউ কৰিবা। প্ৰিভিউ কৰাৰ পিছত মিনছ তুমি এবাৰ চাবা যে তোমাৰ ডিটেইলছখিনি ঠিক হৈছে নে নাই। তাৰপিছত কি কৰিব লাগিব, তোমাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। তোমাৰ আধাৰ কাৰ্ড, মানে তোমাৰ ফটো, পাছপৰ্ট চাইজ ফটো, তাৰপিছত ছিগনেচাৰ, তাৰপিছত মাৰ্কশ্বিট, তাৰপিছত ইনকাম চাৰ্টিফিকেট আৰু গেপ চাৰ্টিফিকেট যদি দিব দিয়ে, গেপ চাৰ্টিফিকেট আপলোড কৰিবা। চ' এইখিনি বস্তু আপলোড কৰি উঠাৰ পিছত তোমাৰ আপলোড কৰি তাৰপিছত তোমালোকে ফাইনেল ছাবমিট কৰি দিবা, মানে নেক্সট মাৰি দিবা, ফাইনেল হৈ যাব। তাৰপিছত তোমাৰ প্ৰফাইলটো ক্ৰিয়েট হৈ গ'ল। এতিয়া তুমি তাৰে পিছত প্ৰগ্ৰাম ছিলেকশ্যন কৰিব পাৰিবা। তাৰপিছত তুমি যাবা নেক্সট। তোমালোকে তোমাৰ প্ৰফাইল কমপ্লিট হোৱাৰ পিছত যদি কিবা ভুল আছে কাৰেকশ্যন কৰিব পাৰিবা। তাৰপিছত প্ৰফাইল তাতে গ্ৰীণ আহি যাব। তাৰপিছত কি কৰিবা, তাতে ছাইডত লিখা আহিব ছিলেক্ট প্ৰগ্ৰাম বা প্ৰগ্ৰাম ছিলেকশ্যন। তাতে তুমি প্ৰগ্ৰাম ছিলেকশ্যন কৰিব পাৰিবা। তাতে তুমি BA লোৱা, BSc লোৱা, মাইনৰ কি ল'বা, মেজৰ কি ল'বা, এভৰিথিং তোমালোকে চুজ কৰিব পাৰিবা।
তাৰপিছত কলেজ কোনখন প্ৰিফাৰেঞ্চ দিবা, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, যোনখন কলেজত যাব মন, যোনখন কলেজত এডমিশ্যন ল'ব মন, তোমালোকে সেইখন কলেজ কি কৰিবা, চুজ কৰিবা। অ'কে, চ' এনেকৈ আছিল। তাৰপিছত ফাইনেল ছাবমিট, প্ৰগ্ৰাম ছিলেকশ্যন কৰিলা, কলেজ ছিলেকশ্যন কৰিলা, তাৰপিছত ফাইনেল ছাবমিট দি দিবা, হৈ যাব। তাৰপিছত নেক্সট 15 তাৰিখে তোমালোকে যোনখন কলেজত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা তোমাৰ এডমিশ্যন ল'ব মন সেইখন কলেজত যাবা, দেন তোমাৰ হৈ যাব এডমিশ্যন, বা যদি ছিট থাকে দেন তোমাক এডমিশ্যন দিব। যিমান পাৰ্চেণ্ট হাই হ'ব সিমান চান্স বেছি তোমাৰ এডমিশ্যন পোৱা। আৰু এটা কথা কওঁ যে যিবোৰ ষ্টুডেণ্টে চাই থাকা, বিনম্ৰ অনুৰোধ, ভয় খাব নালাগে। মেক্সিমাম ষ্টুডেণ্টৰ মানে হৈ যাব এডমিশ্যন, ক'ৰবাত নহয় ক'ৰবাত এডমিশ্যন হৈয়ে যাব। চ' ভয় খাব লগা একো নাই। চ' লেটছ চি কি হয়। 15 তাৰিখৰ পৰা 15, 16, 17 তাৰিখ স্পট এডমিশ্যন এগেইন। যদি ইয়াতে কিছুমানৰ নহয় দেন 29, 30, 31 জুলাইতো এডমিশ্যন হ'ব। চ' এইখিনি আছিল, মই মুখেৰে জনাইছোঁ। কিছুমানে বহুতে দেখিছোঁ বহুতেই কৰে, বাট মই ভিডিঅ' বনাইছিলোঁ, বাট মই কিছুমান ডাটা মই পাব্লিক কৰিব নোখোজোঁ, বাট ব্লাৰ হোৱা নাই। মই যিটো ভিডিঅ' বনাইছোঁ মোৰ ডাটাখিনি ব্লাৰ কৰিব খুজিছোঁ, কিন্তু মোৰ টেবৰ প্ৰব্লেমৰ কাৰণে মই দিব পৰা নাই বা দিয়া নহ'ল। চ' সেইকাৰণে মুখেৰে জনাই দিছোঁ, জনাবলৈ চেষ্টা কৰিছোঁ আৰু ট্ৰাই কৰিছোঁ আৰু অ'কে, যাতে গাইড কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকে অলপ হ'লেও গাইড পোৱা। চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। যে যেনেকৈ কৈছোঁ সেনেকৈ কৰা, অবভিয়াছলি হৈ যাব। নাইবা তোমালোকে নিয়াৰলি এটা কেফেত গৈ কৰিব পাৰা, কিয়নো ডকুমেণ্টছ ছিগনেচাৰ স্কেন কৰিব লাগে। কোনোবা এখন কম্পিউটাৰ কেফেত গৈ কৰিলেও ভাল হয় নিজে কৰাতকৈ, কিয়নো কেতিয়াবা নিজে কৰিবলৈ গৈ কি হয় যে স্কেন নহয়, বা ফটোটো তুমি চাইজ কৰিব নোৱাৰা, ৰিচাইজ কৰিব নোৱাৰা। তোমাৰ ফটো কি হয় যে হাই হৈ যায়, মানে যিখিনি MB বা KB দিব লাগে সেইখিনিৰ হাই হৈ যায়। বাট কম্পিউটাৰ কেফে এখনত গ'লে যে সেইখিনি বস্তু সিহঁতে ঠিক কৰি আপলোড কৰি দিয়ে, বিন্দাছ হৈ যায়। চ' সেইকাৰণে কৈছোঁ যে যিটো কৰা ভাল, মোবাইলতো কৰিব পাৰা, টেবতো কৰিব পাৰা, নাইবা লেপটপতো কৰিব পাৰা, নিজাকৈ, নাইবা কোনোবা এখন কেফেত গ'লে ভাল হয় যে তোমালোকে ফটো বা যিখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব সেইখিনি স্কেন কৰি দিওঁতে বহুত সহজ হয়। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। স্মাৰ্ট পৰ্টেল এগেইন কৈছোঁ, স্মাৰ্ট পৰ্টেল ৰিঅ'পেন হৈ গৈছে। যিবোৰ ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন কৰা নাই প্লিজ কাইণ্ডলি কৰি লোৱা আৰু এপ্লাই কৰি লোৱা। তাৰপিছত প্ৰগ্ৰাম ছিলেকশ্যন কৰি লোৱা, এপ্লাই কৰি লোৱা, আৰু 15 পৰা স্পট এডমিশ্যন হ'ব, তাতে পাৰ্টিচিপেট কৰা আৰু তোমাৰ এডমিশ্যন লৈ লোৱা। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু কি ক'ম, যদি কিবা প্ৰব্লেম আছে কাইণ্ডলি জনাবলৈ চেষ্টা কৰিবা। নিশ্চয় গাইড কৰিবলৈ চেষ্টা কৰিম, বা এটা সঠিক ৱে দিবলৈ চেষ্টা কৰিম, বা এটা সঠিক নিৰ্দেশ দিবলৈ চেষ্টা কৰিম, বা এটা সঠিক ৰাস্তা দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।